নিউ আদিত্য ছুপাৰ স্পেচিয়েলিটি। সা সুবিধা থকা মেলা ডক্টৰৰ পৰা ধৰি সকলো সুবিধা ঠিকেই পালোঁ। নাৰ্ছৰ পৰা ধৰি সকলোবিলাক চোৱা চিতা কৰা মেলা চব ভালেই পালোঁ। তাৰপিছত অপাৰেশ্যনটো ভালেই হ'ল, লেপাৰস্কপি কৰা হ'ল আৰু লেপাৰস্কপি কৰাৰ পিছত সকলো ঠিকেই থাকিলে। কিছুমানে কয় লেপাৰস্কপি কৰিলে পাথৰটো থাকি আহে বুলি, কিন্তু আজিলৈকে মই দেখি পোৱা নাই বাৰু। দুজনকেই দেখিছোঁ অপাৰেশ্যন কৰা, সেনেকৈ একো বিশেষ অসুবিধা নাপালোঁ বাৰু। চৰাইদেউ ডিষ্ট্ৰিক্ট, ঘৰ বেঙেনাবাৰী। পেচেণ্টৰ গ'ল্ডব্লাডাৰ ষ্ট'নৰ কাৰণে আহিছিলোঁ ইয়াত নিউ আদিত্য ছুপাৰ স্পেচিয়েলিটি। ইয়াত আহি তেনেকৈ বিশেষ একো অসুবিধা পোৱা নাই বাৰু। যিমানকেইদিন থাকিলোঁ চব ভালেই পালোঁ বাৰু। সা সুবিধা থকা মেলা ডক্টৰৰ পৰা ধৰি সকলো সুবিধা ঠিকেই পালোঁ। ইমান বিশেষ একো নাই বাৰু। নাৰ্ছৰ পৰা ধৰি সকলোবিলাক চোৱা চিতা কৰা মেলা চব ভালেই পালোঁ। অহাটো 6 তাৰিখে আহিছিলোঁ। 6 তাৰিখে অহাৰ পিছত সকলোবিলাক ব্লাড টেষ্ট কৰিলে, MRI কৰিলে। MRI কৰাৰ পিছত সকলো ঠিকেই থকাৰ পিছত গধূলি 7:30 বজাত অপাৰেশ্যনত সোমালে। তাৰপিছত অপাৰেশ্যনটো ভালেই হ'ল, লেপাৰস্কপি কৰা হ'ল আৰু লেপাৰস্কপি কৰাৰ পিছত সকলো ঠিকেই থাকিলে। কিছুমানে কয় লেপাৰস্কপি কৰিলে পাথৰটো থাকি আহে বুলি, কিন্তু আজিলৈকে মই দেখি পোৱা নাই বাৰু। দুজনকেই দেখিছোঁ অপাৰেশ্যন কৰা, সেনেকৈ একো বিশেষ অসুবিধা নাপালোঁ বাৰু। 4 দিনতে ডিছচাৰ্জ দিয়া হ'ল, সকলোখিনি ঠিকেই পালোঁ। ডিছচাৰ্জৰ পিছত এতিয়া আকৌ চেকআপত আহিছোঁ আৰু একো অসুবিধা পোৱা নাই বিশেষ।